28 মাৰ্চত কৈছিলো সেইদিনাখন। তেতিয়া মোৰ হেৰি কলেষ্ট্ৰল বেছি হৈ আছিলে আৰু ফেটি লিভাৰ হৈছিলে। ডক্টৰে মোক এটাই অপচন দিছিলে, আপুনি এক্সাৰচাইজ কৰক, নহলে লাইফ টাইম মেডিচাইন খাই থাকিব লাগিব, এনেকুৱাকে কৈছিলে। তাৰপিছত যিমানখিনি পাৰিছো ৱৰ্কআউট খিনি ৰেগুলাৰ কৰিব চেষ্টা কৰিছো আৰু নিউট্ৰিচন খিনি হেৰি কৰি আছো। ৰানিং কৰাৰ পৰা নিজকে মানে হেল্ডি লাইফ এটা এতিয়া জীয়াই গেছৰ প্ৰব্লেম খিনিও গৈছে। ফেটি লিভাৰ হলেতো গেছৰ প্ৰব্লেম খিনি হয়ে। ফেটি লিভাৰ কমাৰ লগে লগে কলেষ্ট্ৰলটো কমাৰ লগে লগে মোৰ হাই ব্লাড প্ৰেছাৰ খিনিও কমিছে। আজি মই জুখিছো, ব্লাড প্ৰেছাৰ খিনিও মোৰ নৰ্মেল হৈছে, 120/80 এনেকে হৈ আছে। বহুত খিনি ভাল লাগিছে। যিমানখিনি পাৰো কন্টিনিউ কৰিম বুলি ভাবিছো, কেতিয়ালৈকে পাৰো নাজানো। কন্টিনিউ বহুত ভাল কৰিবা। লাগিছে। যোৱাকালি ফটো শ্বেয়াৰ কৰিছিলো বিশ্ব পৰিৱেশ দিৱসৰ ফেচবুকত। তেতিয়া মোক বহুতে ফোন কৰি কৈছে, আজি বহুতে লগ পোৱাৰ পিছত কৈছে কি কৰিছে, কি কৰা, কিয় এনেকুৱা হৈছে, হেৰি ক্ষীণাইছে, কিবা বেমাৰ হৈছে নেকি? কিন্তু বেমাৰ হোৱা নিচিনা লগা নাই। মানুহজনীতো পুৰা ধুনীয়া হেল্ডি হৈ আছে। কিন্তু হয়। কিবা কৰিছে নেকি এনেকে চবে সুধিছে, লাকি মেমৰ কথাই কলো।